জুনাইত মহানসম স্কুল চেক আউট প্ৰগ্ৰেমৰ অধীনত ভূমিকম্প আৰু অগ্নি নিৰ্বাপকৰ অনুশীলন অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সঞ্চালন আৰু ধেমাজি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত শিক্ষা বিভাগৰ সক্ৰিয় সহযোগত বুধবাৰে মুৰগাঁও চালেক বালিকা উচ্চ বিদ্যালয়ত মহান অসম স্কুল চেক আউট প্ৰগ্ৰেমৰ অধীনত ভূমিকম্প আৰু অগ্নি নিৰ্বাপকৰ অনুশীলন অনুষ্ঠিত হয়। বিদ্যালয় ছাত্ৰীসকলে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিশেষকৈ ভূমিকম্প আৰু অগ্নিকাণ্ডৰ সময়ত সুৰক্ষিতভাৱে কেনেকৈ ব্যৱস্থা ল'ব পাৰে তাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই অনুশীলনৰ সময়ত ASDMA আৰু DDMA বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰি প্ৰাকৃতিক দুৰ্যোগ আৰু অগ্নিকাণ্ডৰ দৰে সময়ত কিদৰে সুৰক্ষিত প্ৰদান কৰিব পাৰি তাক ছাত্ৰীসকলক বাস্তৱ ভিত্তিক প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও শিক্ষাৰ্থীসকলক ভূমিকম্পৰ সময়ত ড্ৰপ কভাৰ এণ্ড হোল্ড অন প্ৰক্ৰিয়া অনুশীলন কৰাৰ উপৰি অগ্নিকাণ্ডৰ অৱস্থাত নিৰাপদে ওলাই অহাৰ প্ৰশিক্ষণো প্ৰদান কৰা হয়। চেক আউট প্ৰগ্ৰেম অংশ হিচাপে আমাৰ জুনাই মহকুমাৰ জুনাই সমজিলাৰ আমাৰ মুৰগাঁও চালেক গাৰ্লছ হাইস্কুলখনতো আজি আমাৰ ড্ৰিল অনুষ্ঠিত কৰা হৈছে। আৰ্থকুৱেক আপতকালীন অৱস্থাত যেনে প্ৰাকৃতিক দুৰ্যোগত কেনেকৈ আমি মোকাবিলা কৰিব পাৰোঁ তাৰ এটা ড্ৰিল হ'ল। আমি আপোনালোকে দেখাই পালে আমি কেনেকৈ ডাঙৰ যদি ভূমিকম্প হয় আৰু যিহেতু স্কুলত যথেষ্ট সংখ্যক ছোৱালী একেলগে থাকে, ওলাই অহাত দিগদাৰ হয়, তাৰ বাবে কেনেকৈ আমি মোকাবিলা কৰিব পাৰোঁ তাৰ অংশ হিচাপে আমি গোটেই অসমৰ লগতে আমাৰ স্কুলখনতো আজি ড্ৰিল এটা কৰিলোঁ। কি কয় প্ৰশিক্ষক আমাৰ RBCৰ ভলণ্টিয়াৰ এজন আছে, লগতে ফায়াৰ ব্ৰিগেডৰ তেখেতসকলৰ কৰ্মী আমাৰ ইয়াত উপস্থিত আছে। তেখেতসকলে আমাক দুদিন আগতে প্ৰশিক্ষণো দিলে। সেই প্ৰশিক্ষণ গ্ৰহণ কৰি আমি আজি সেই ড্ৰিলটো সমাপন কৰিছোঁ।